আচ্ছা, আজি মই হাতীৰ বিষয়ে যোৱা ৰাতি যিখিনি মোৰ ঘৰত অলপমান বেৰা ভাঙি হেতত মানুহৰ ওচৰত যিখিনি আক্ৰমণ কৰিব খুজিছিল, আমাৰ চিঞৰ বাখৰ হোৱাৰ পিছত তেওঁ হাতীটো গুচি গ'ল। সহজতে গুচি যোৱা নাছিল। আমি যেতিয়া জুই বা টৰ্চ এটম ব্যৱহাৰ কৰিলোঁ, তেতিয়া হাতীটো উত্তৰমুৱাকৈ গৈ থাকিল। তাৰপিছত আমি কিছু দূৰ খেদি গ'লোঁ। তাৰপিছত হাতীটো লাহে লাহে গৈ থাকিলে। পিছত কিন্তু আমাক আৰু ঘূৰি খেদিবহে খুজিছিল। খেদিব খোজাতো আমি ইমান ভয় কৰা নাই। কাৰণ কিয় ভয় নকৰোঁ, আমি যিহেতু লাইন বাউণ্ডাৰীৰ মানুহ, হাতীৰ বিষয়ে ভয় কৰিলেনো কি হ'ব, আমি ইয়াতো থাকিবই লাগিব। তেওঁক আৰু বাবা প্ৰভু ইত্যাদি সম্বন্ধ ধৰি তেওঁক সম্বন্ধ কৰি পঠাই দিওঁ। আৰু আজি মোৰ ঘৰ হ'ল এইখিনিয়ে ঘটনা। মোৰ ঘৰত বেৰা এখন ভাঙি দিছে। বেৰাখন ভাঙি দি ধানৰ বস্তা খাম বুলি তেওঁ ইচ্ছা কৰিছিল। পিছত হাতীজনে খাব নোৱাৰিলে। বস্তু এতিয়া পালেং এখন বেৰাখন পৰি বহুখিনি ক্ষতিগ্ৰস্ত হৈ গ'ল। আৰু মানুহক আক্ৰমণ কৰিব খুজিছিল, কিন্তু চিঞৰ বাখৰ কৰিল। মানুহজন অলপ সাৰ পাই আছিল। তাৰ ফলত হাতীটোৱে আমাক আক্ৰমণ কৰাটো তেওঁৰ নহ'ল। আৰু বন বিভাগক আপুনি কি অনুৰোধ জনাব, এনেকৈ যে হাতী অত্যাচাৰ কৰি থাকে সদায়? বন বিভাগক আমি লাইন বাউণ্ডাৰীৰ মানুহে খেতি কৰাৰ অৱস্থাত যিখিনি আমি খেতি পথাৰত ক্ষতিগ্ৰস্ত হয়, সেইবিলাকতো ফটো কৰি লৈ যায় বা আমি গৃহস্থও নিবেদন কৰোঁ। কিন্তু আমাৰ বিষয়ে কিবা যে ল'ব, সেইটো আমি ভাবিবই নোৱাৰোঁ। হ'ব তোমালোকে কেৱল বিভাগৰ পৰা কৈ যে হ'ব তোমালোকে এখন এপ্লিকেশ্যন দিবা, সেই এপ্লিকেশ্যনখনত আমি তদন্ত কৰিম, সেই ওপৰ মহলত পঠাই দিম। তাৰপিছত কি হয় আমি নাজানো। আৰু তেনেধৰণে তেওঁলোকে পিছ হুহকি থাকে। আৰু